হঠাৎ এগৰাকী মহিলাৰ খং উঠিছে। কমেন্ট কৰিবলৈ যোৱা কৈছো নহয় ফৰফৰাই যাব একেবাৰে পৰ্দা যে আকৌ এটা নতুন বুঢ়ী মডেল। এই বুঢ়ী কেইজনীৰ পৰা বোলে ফেচবুকত উশাহ ল'ব নোৱাৰা হলো। মই তাহানিৰ দিনতে মজিয়াত থৈলা পাৰি পঢ়াৰ মানুহ। কাৰণ আমি সেই তাহানিৰ দিনতে মজিয়াত থৈলা পাৰি পঢ়া বিধৰ মানুহ। নেক্সট টাইম যদি এনেকুৱা কমেন্ট কৰা কাণ ফৰফৰাই যাব। কিন্তু নেক্সট টাইম যদি আমাৰ নিচিনা মাইকী মানুহৰ প্ৰফাইলত আৰু পেজত কমেন্ট বক্সত গৈ পেলাই যদি কমেন্ট কৰিবলৈ যোৱা কৈছো নহয় ফৰফৰাই যাব একেবাৰে পৰ্দা যে কুকুৰাৰ পেটত যেনেকৈ ঘি হজম নহয় তহঁতৰ পেটটো তেনেকুৱা দেই। কুকুৰৰ পেটত ঘি হজম যেনেকে নহয় তহঁতৰ পেটতো তেনেকুৱাই দেই। নেউলি বেটা বেটিহঁত তোমালোককে কৈছো শুনা, আমি বুঢ়ী হৈছো। নেউলি বেটা বেটিহঁত তোমালোককে কৈছো শুনা, আমি বুঢ়ী হৈছো। চাৰ্টিফিকেটখন দিলে অকণমান ভালকৈ দিবা। সঞ্জীৱনী আনি খাই লোৱা আৰু সদায় ডেকা গাভৰু হৈ থাকা। সঞ্জীৱনী বিচাৰি আনি খাই লোৱা, সদায় দিনে গাভৰু ডেকা হৈ থকা। আৰু তোমালোকৰ মা দেউতাসকলক শত কোটি প্ৰণাম জনাইছো। আৰু তোমালোকৰ মা দেউতাবিলাকক শত কোটি প্ৰণাম। তোমালোকক ইমান ধুনীয়া ধুনীয়া সংস্কাৰ দিছে, ইমান ধুনীয়া ধুনীয়া সংস্কাৰ দিছে। তোমালোকৰ দৰে ল'ৰা ছোৱালীবোৰে মাক দেউতাক বুঢ়া হলে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। এই তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবোৰে মাক বাপেক বুঢ়া হলে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। আকৌ এটা নতুন বুঢ়ী মডেল। এই বুঢ়ী কেইজনী পাবলৈ ফেচবুকত উশাহ ল'ব নোৱাৰা হলো। কুকুৰৰ পেটত ঘিউ হজম যেনেকে নহয় তহঁতৰ পেটতো তেনেকুৱাই দেই। নেউলি বেটা বেটিহঁত তোমালোককে কৈছো শুনা, আমি বুঢ়ী হৈছো। চাৰ্টিফিকেটখন দিলে অকণমান ভালকে দিবা। মই কৈ দিওঁ শুনা, আমি কিমান দিনৰ বুঢ়ী। 1 নম্বৰতে হৈছে কেৰাচিন তেল যেতিয়া শতিকা কালাৰৰ হৈ আছিলে আমি তেতিয়া দিনতে জন্ম। আৰু 2 নম্বৰ ডিষ্টাপাত যেতিয়া 3 টকা হৈ আছিলে, কণ্ট্ৰোল দোকানৰ চাউল যেতিয়া 3 টকাত দিছিলে, আৰু এই যে নিপ পেনৰ লগত যে আখৰ লিখিছিলো আমি সেই তেহানি দিনৰে বুঢ়ী। আৰু 3 নম্বৰ এই যে 2 1 21 1 1 2 10 1 সেই ধৰণৰ নেওতা পঢ়া দিনৰে আমি বুঢ়ী। গতিকে তোমালোকে এই ভদ্ৰ সমাজৰ নষ্ট স্বভাৱৰ যুৱক যুৱতীসকল সঞ্জীৱনী বিচাৰি আনি খাই লোৱা, সদায় দিনে গাভৰু ডেকা হৈ থকা। আৰু তোমালোকৰ মা দেউতাবিলাকক শত কোটি প্ৰণাম, ইমান ধুনীয়া ধুনীয়া সংস্কাৰ দিছে। এই তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবোৰে মাক বাপেক বুঢ়া হলে বৃদ্ধাশ্ৰমত থৈ আহেগৈ, গম পাইছা। গতিকে মাৰ বয়সৰ বৰমাহঁতক খুৰীহঁতক সেই ধৰণৰ মন্তব্য দিবলৈ আহি নিজৰ যে চাৰ্টিফিকেটখন সামাজিক মাধ্যমত এৰি থৈ নাযাবা, গম পাইছা। আৰু এটা কথা, যিসকলে সেনেকুৱা ধৰণৰ মন্তব্য দিছা তোমালোকৰ প্ৰফাইলকেইটা আমি গৈ পেলাই ধুনীয়াকে খুচৰি চাই আহোঁগৈ। কাৰণ আমি সেই তেহানি দিনতে মজিয়াত থৈলা পাৰি পঢ়া বিধৰ মানুহ। যি পঢ়িছিলো ইয়াত একেবাৰে এই ঠাককে থৈ দিছো, গম পাইছানে। তোমালোকৰ নিচিনা এনেই 2 শ্ৰেণী এশ্ৰেণীমান পঢ়ি কমেণ্টকেইটা লিখিব পৰা হৈ থকাই নাই। গতিকে প্ৰথমতে নিজৰ এইটো থপৰাকেইটা ধুনীয়া ধুনীয়া ফটো ফ্ৰেমত বনাই থোৱা চেহেৰাকেইটা মানুহৰ আগত মুকলিকে চিনাকি দিবলৈ শিকা। প্ৰফাইলটো লক কৰি থৈ বেলেগৰ প্ৰফাইলে খুচৰি নুফুৰিবা, বেয়া কথা। কৈ থলো দেই, নেক্সট টাইম যদি আমাৰ নিচিনা মাইকী মানুহৰ প্ৰফাইলত আৰু পেজত কমেণ্ট বক্সত গৈ পেলাই যদি ভুৱা কমেণ্ট কৰিবলৈ যোৱা কৈছো নহয় ফৰফৰাই যাব একেবাৰে পৰ্দা যে ইফালৰ পৰা সিফাল হৈ যাব, কৈ থলো। কিন্তু খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ,
বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7